মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাশিফল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাশিফল পঢ়োৱাৰ আগতে আজিৰ দিনটো সবিশেষ আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া চৈত মাহৰ ২৭ তাৰিখ আৰু ইংৰাজী এপ্ৰিল মাহৰ ১০ তাৰিখ ২০২৪, বাৰ হৈছে বুধবাৰ। আজিৰ দিনটো জন্ম ৰাশি হিচাপে থাকিব ইভা আছাও আৰু স্মৃতি দিৱস হিচাপে থাকিব প্ৰদীপ শইকীয়া স্মৃতি দিৱস হিচাপে পালন কৰা হয়। লগতে তিথি হিচাপে থাকিব শুক্ল দ্বিতীয়া। শুক্ল দ্বিতীয়া আজি সন্ধিয়া ৭:৪৬ থাকিব। তাৰপিছত শুক্ল তৃতীয়া আৰম্ভ হ'ব। নক্ষত্ৰ হিচাপে থাকিব অশ্বিনী। অশ্বিনী আজি ৰাতিপুৱা ৬:৪৭ থাকিব আৰু তাৰপিছত ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হিচাপে থাকিব বিকম্বু যোগ। বিকম্বু যোগ আজি ৰাতি ১২:৩৭ থাকিব। তাৰপিছত প্ৰীতি যোগ আৰম্ভ হ'ব। কৰণ হিচাপে থাকিব বালৱকৰণ। বালৱকৰণ আজি ৰাতিপুৱা ৮:৪৫ থাকিব। তাৰপিছত পুৱা কৈলৱকৰণ সন্ধিয়া ৭:৪৬ থাকিব আৰু তাৰপিছত তৈতল্যকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হিচাপে থাকিব মেষ আৰু লগতে আজিৰ দিনটো সূৰ্যোদয়ৰ সময় হৈছে ৫:০৮ আৰু সূৰ্যাস্তৰ সময় হৈছে সূৰ্য পাৰ হৈ যাব ৫:৪০। এতিয়া ৰাশিফল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ অনুৰোধ, আজি এই ৰাশিফল শিতানৰ ভিডিঅ'টো যদি আপোনাৰ অকণমানো ভাল লাগে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে তেখেতসকলো দৈনন্দিন জীৱনৰ গতিবিধি সম্পৰ্কে আগতীয়াকৈ অৱগত হ'ব পাৰে। এতিয়া আজি ৰাশিফল শিতানৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আছে বন্ধুসকল মেঘ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুসৰি গৰ্ভস্থ মহিলা অতিৰিক্ত সাৱধান নোহোৱা ভাল, অৰ্থাৎ স্বাস্থ্যৰ ক্ষেত্ৰত অতি সাৱধান হ'ব লাগিব। অতিৰিক্ত ধন আপুনি ৰিয়েল এষ্টেটত নিৱেশ কৰিব পাৰে। আপুনি আজি নিৱেশ কৰিলে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ ভৱিষ্যতলৈ। এক মজাৰ সন্ধিয়া বাবে আপুনি বন্ধু আপোনাৰ সিহঁতৰ ঘৰলৈ মাতিব পাৰে। অৰ্থাৎ বন্ধুবৰ্গৰ লগত আজি আপুনি সময় কটাব সম্ভাৱনা এইখিনি অধিক আছে। আজি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জন প্ৰকৃততে আপোনাক বহুত গভীৰভাৱে ভাল পায়। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল দিন আপোনাৰ আছে। অফিচত কোনোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হ'ব পাৰে আজি। অফিচৰ কাম কাজৰ লগত জড়িত থকা ব্যক্তিসকল প্ৰয়োজনীয় কামবোৰ শেষ কৰি আপুনি সময়টো ৰাহি কৰিব, কিন্তু সময়বোৰ ভাল কামত ব্যৱহাৰ কৰিব নোৱাৰিব। অৰ্থাৎ আপোনালোকে সময় আপোনাৰ হাতত থাকিব, কিন্তু আপুনি সময়খিনি আপুনি ভবাৰ দৰে আপুনি সৎ ব্যৱহাৰ কৰিব নোৱাৰিব। সেয়ে আপুনি যিমান পাৰে আপোনাৰ সৎ ব্যৱহাৰ কৰিবলৈ আপুনি আৰু অধিক চেষ্টা কৰিলে ইয়াৰ সুফল পাব নিশ্চয়। এগৰাকী ধুনীয়া ব্যক্তিত্ব সম্পূৰ্ণ জীৱন লগৰী লগত জীৱন সঁচাকৈ বহুত অদ্ভুত হৈ পৰে। আজি আপুনি সেই কথা ভালকৈ অনুভৱ কৰিব। অৰ্থাৎ আপোনালোকৰ এক ভাল ব্যক্তিত্ব সম্পূৰ্ণ জীৱন সংগীয়ে যে আমাৰ যি দৈনন্দিন জীৱনত সকলোবোৰ সমস্যা শেষ কৰিব পাৰে, সেইটো আপোনাৰ আজি ভালকৈ অনুভৱ কৰিব। লগতে আপোনাৰ এক সম্পৰ্কৰ ক্ষেত্ৰতো ভালদৰে গঢ়ি উঠাত সক্ষম হ'ব। প্ৰতিকা হিচাপে থাকিব সূৰ্য নিয়মানুৱৰ্তিতাৰ প্ৰতীক হয়। সেইবাবে আপুনি নিয়মমতে চলিলে আপোনাৰ জীৱনত এনে সুখেৰে ভৰি পৰিব আপোনাৰ আজি। এতিয়া আহিছোঁ বন্ধুসকল বৃক্ষ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপুনি আজি শাৰীৰিক আৰু মানসিকভাৱে খুব আজি সুস্থ সবল হৈ থাকিব। লগতে আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল হৈ থকাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত খুব এটা ক্ষিপ্ৰ গতিৰে সফল লাভ কৰিবলৈ সক্ষম হ'ব। বেপৰোৱাভাৱে জীয়াই থকাৰ বাবে আপোনাৰ এই প্ৰবৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু মনোৰঞ্জন বস্তুসমূহ প্ৰয়োজনতকৈ অধিক খৰচ নকৰিব। অৰ্থাৎ আপুনি আজি বেপৰোৱা হৈ জীয়াই থাকিবলৈ আপুনি চেষ্টা নকৰিব। আপুনি সকলোৰে খোলা মনেৰে আপোনাৰ সমাজৰ লগত আপুনি মিলিবলৈ চেষ্টা কৰিব। লগতে আপুনি অত্যাধিক ব্যয়ৰ পৰা আপুনি আজি নিয়ন্ত্ৰণ কৰিব লাগিব। আপোনাৰ আকৰ্ষণীয় স্বভাৱ আৰু আনন্দৰে ভৰা ব্যক্তিত্ব নতুন বন্ধু বনোৱাত সহায় কৰিব আৰু আপোনাক সম্পৰ্কটো বৃদ্ধি কৰিব।
অৰ্থাৎ আপোনালোকৰ নতুন বন্ধুবৰ্গ বৃদ্ধি কৰা আপোনাৰ খুবেই এটা ভাল দিন হিচাপে আপোনাৰ পৰিগণিত হৈছে। বহুত দেৰিলৈকে আপোনাৰ প্ৰিয়জন ফোন নকৰি তেখেতক বিৰক্তি কৰিব পাৰে। অৰ্থাৎ আপোনালোকৰ কিছু প্ৰিয়জনৰ ফালৰ পৰা আজি সমস্যা হ'ব পাৰে আপোনালোকে বাৰ্তালাপ নকৰাৰ ফলত। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব আৰু ব্যৱসায়িক ফালৰ পৰা খুব এটা ভাল প্ৰভাৱ পৰিব আজি। এই ৰাশি ছাত্ৰ ছাত্ৰীসকলে আজি দিনটোত পঢ়া মনোযোগ বঢ়োৱাৰ সমস্যাৰ সন্মুখীন হ'ব। অৰ্থাৎ শিক্ষাৰ্থীসকলৰ কিছু অধ্যয়নৰ ক্ষেত্ৰত কিছু সমস্যা পৰিলক্ষিত হৈছে। আপোনালোকে যিমান পাৰে এনেবোৰ সমস্যা শেষ কৰি আপোনালোকে অধ্যয়নত যে মনোনিৱেশ কৰিলে খুব এটা ভাল ফল পাব পাৰিব আগন্তুক দিনলৈ। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ মূল্যৱান সময় আজি বন্ধুৰ বাবে আজি কিছু বিশৃংখলৰ হ'ব পাৰে। সেয়ে আপুনি সময়ক গুৰুত্ব দিব লাগিব। পৰিয়ালৰ সদস্যসমূহৰ কাৰণে আপুনি অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু দিনৰ অন্তত আপোনাৰ জীৱনসংগী আপোনাৰ এই সমস্যাসমূহ অলপ সহজ হোৱাত সহায় কৰিব। অৰ্থাৎ আপোনালোকৰ জীৱনসংগীৰ ফালৰ পৰা কিছুমান আজি সমস্যা আজি দেখা দিব, যিবোৰ আপুনি সেইবোৰ সমস্যা অতি সোনকালে সমাধান কৰি আপোনালোকে সুখী জীৱন যাপন লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আৰ্থিক স্থিতি শক্তিশালী কৰিবৰ বাবে সূৰ্য মন্ত্ৰ আৰু আৰতি পাঠ কৰক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। আপুনি আজি মানসিকভাৱে খুব এটা ভাল প্ৰভাৱ পৰিব আপোনাৰ। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব আৰু আৰ্থিক দিশতো খুবেই ভাল। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতি আপোনাৰ আৰ্থিক উপাৰ্জনৰ বাট দেখুৱাব। অৰ্থাৎ আপোনালোকৰ ভাল গ্ৰহস্থিতিৰ বাবে আপুনি আৰ্থিক উপাৰ্জন ক্ষুদ্ৰতাৰে বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। বন্ধুৰ লগত সন্ধিয়া বাহিৰত ফুৰিব যাওক আৰু ইয়াৰ ফলত আপোনাৰ বহুতো লাভ হ'ব। অৰ্থাৎ বন্ধুৰ লগত আপোনাৰ যি সময় কটোৱা পৰিলক্ষিত হৈছে। প্ৰেমৰ এই ছুটি যাত্ৰা কিন্তু মৰমেৰে ভৰা হ'ব। প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল প্ৰভাৱ আছে আজিৰ দিনটোত। ব্যৱসায় আৰু অংশীদাৰৰ পৰা দূৰত থকা আপুনি পৰাপক্ষত আজিৰ দিনত যিসকল লোক ঘৰৰ বাহিৰত থাকে সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্ক অথবা ডাঙৰ একান্ত ঠাইত সময় অতিবাহিত কৰি পচন্দ কৰিব। অৰ্থাৎ আপোনালোকে আজি নিজৰ ঠাইত আপুনি সময় অতিবাহিত কৰিলে আপোনাৰ মানসিকভাৱে এটা ভাল প্ৰভাৱ পৰিব। বৈবাহিক জীৱনৰ কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ অতীতত হৈ থকা কিছুমান কাজিয়া পেচালৰ সমস্যাৰ পৰা আজি নেওচি আজি আপুনি ভাল এটা অনুভৱ কৰিব বা এই সমস্যাবোৰ আজি সমাধান কৰিবলৈ সক্ষম হ'ব। প্ৰতিকাৰ হিচাপে থাকিব বন্ধুসকল আজি ঘৰৰ তথা অফিচৰ দেৱালবোৰত হালধীয়া ৰঙৰ ক্ৰীম ৰঙেৰে ৰং কৰিলে কৰ্মজীৱনত ভাল প্ৰভাৱ পৰিব আপোনাৰ আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে খুব সুস্থ হৈ থাকিব। আপোনাৰ কৰ্মক্ষেত্ৰত এই সুস্থতা আপোনাক ভাল ফল প্ৰদান কৰিব। চাকৰি কৰি থকা লোকসকল আজি অৰ্থ আৱশ্যকতা আহিব পাৰে, কিন্তু বেহিচাবি চোৱাবৰ বাবে আপোনাৰ সিহঁতৰ পৰ্যাপ্ত ধন নাথাকিব। অৰ্থাৎ আপোনালোকৰ অৰ্থৰ ক্ষেত্ৰত কিছু বেহিচাপি খৰচ হোৱাৰ বাবে আপোনাৰ অৰ্থৰ কিছু আজি অভাৱ হ'ব, যাৰ ফলত আপোনালোকৰ কিছুমান কাম সম্পূৰ্ণ হৈ নুঠিব আজি। সেয়ে আপুনি ভৱিষ্যতৰ বাবে আৰ্থিক সংৰক্ষণক আপুনি আজিৰ পৰা গুৰুত্ব প্ৰদান কৰক। পৰিয়ালৰ সদস্যসকলে আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ আৰু বিশেষ মুহূৰ্ত আছে। আপোনালোকৰ পৰিয়ালৰ প্ৰতি আপোনাৰ খুব এটা বিশেষ স্থান আছে। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনালোকৰ সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। অৰ্থাৎ আপোনাৰ লগত এটা ভাল খবৰ আগমন আছে আজিৰ দিনটোত। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত হ'ব আজি আপুনি। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে চুপ থাকক। যিকোনো কথা জোৰ জুমুলাকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। অৰ্থাৎ আপুনি অযথা কথাৰ পৰা বা অযথা কথা ব্যক্ত কৰাৰ পৰা আজি আপুনি নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব। অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। অৰ্থাৎ আপোনালোকে অচিনাকি ব্যক্তিৰ লগত কথা পাতোতে আজি নিজৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ জীৱনসংগী আজি আপোনাক সুখী কৰিবলৈ যথোপন্নচি চেষ্টা কৰাটো চকুত পৰিব। অৰ্থাৎ জীৱনসংগীয়ে আপোনাৰ প্ৰতি বহুতো আদৰ যত্ন আজি লোৱা পৰিলক্ষিত হৈছে। প্ৰতিকাৰ হিচাপে থাকিব আজি বন্ধুসকল
পূজাৰ স্থলত বগা ৰঙৰ শংকৰ স্থাপন কৰিলে তাত নিয়মিত পূজা কৰিলে আৰ্থিক উন্নতি হ'ব। আপুনি এনেকুৱা ধাৰ্মিকমূলক কাম কৰি থাকিলে আপোনাৰ আৰ্থিক দিশটো খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ আহিবলগীয়া দিনত। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ ধৈৰ্য বনাই ৰাখক আপুনি আজি, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আপোনালোকৰ ধৈৰ্য সাহসৰ ফলতে আপোনালোকৰ কৰ্মক্ষেত্ৰত আজি সফলতা লাভ কৰিব পাৰিব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব, অৰ্থাৎ আপোনালোকৰ আৰ্থিক দিশত কিছু লাভ হোৱাৰ সম্ভাৱনা আছে নিৱেশৰ ফলত। আপোনাৰ জ্ঞান শিপাহু মনটোৰ বাবে নতুন বস্তু বা বন্ধু বনোৱাত সহায় হ'ব। আজিৰ দিনটোত অনাকাংক্ষিকভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে আপোনাক দুৰ্নীয়মান অৱস্থাত পেলাব পাৰে। আপোনাৰ আজি হঠাৎ আপোনাৰ আজি সাক্ষাৎকাৰ হ'ব পাৰে। IT লগত জড়িত সমূহত নিজৰ শৈলী দেখুওৱাৰ সুযোগ লাভ কৰিব পাৰে। আপুনি সফলতা পাবৰ বাবে কামত একাগ্ৰতা কষ্ট কৰি ওপৰত লাভ কৰিব। যিসকল IT অৰ্থাৎ ইনফৰমেশ্যন টেকনলজিৰ লগত জড়িত হৈছে সেইসকল শিক্ষাৰ্থীয়ে আজি তেখেতসকলৰ নিজৰ কৰ্মৰ যি দক্ষতা সেই দক্ষতাৰ ক্ষেত্ৰত আপোনালোকে সফল প্ৰদৰ্শন কৰা আপুনি আজি সক্ষম হ'ব, যিটোৱে আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। আজি ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰতে পাৰ্কত খোজ কাঢ়ি ফুৰাটো পচন্দ কৰিব। অৰ্থাৎ আপুনি আজি নিৰিবিলি পৰিৱেশৰ মাজত সময় অতিবাহিত কৰাহে আপুনি পচন্দ কৰিব। জীৱন সংগী যিকোনো কথাত গুৰুত্ব প্ৰদান নকৰিলে বহুতো বিবাদৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ জীৱন সংগী কিছুমান সমস্যাৰ প্ৰতি আপুনি আজি মুখীমুখ নহ'লে বা সেই সমস্যাবোৰ গুৰুত্বহীন কৰিলে আপোনাৰ কিছু বাদ বিবাদ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যিমান পাৰে তেখেতসকলে আপোনাৰ সমস্যাৰ প্ৰতি আপুনি গুৰুত্ব প্ৰদান কৰক আৰু লগতে সমাধানৰ জবৰদস্তি চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্কটো ভালদৰে অটুট থাকিব। আছে প্ৰতিকাৰ হিচাপে থাকিব আজি গাখীৰৰ এটা পেকেট কোনোবা দুখীয়া মহিলাক দান দিলে আপোনাৰ আৰ্থিক অৱস্থাটো বহুত ভালভাৱে আজি পৰিলক্ষিত হ'ব। আজি আপোনাৰ এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ জীৱনসংগী স্বাস্থ্যৰ ওপৰত ভালভাৱে ধ্যান দিয়ক আৰু যত্নৰ আৱশ্যকতা আছে। অৰ্থাৎ আপুনি স্বাস্থ্যৰ ওপৰত কিছু যত্ন ল'ব লাগিব, বিশেষকৈ জীৱনসংগী। আজি আপুনি বহুতো সহজতে পইচা জমা কৰিব পাৰিব, অন্য লোকৰ আগত দিয়াতে পইচা ঘূৰাই পাব পাৰে, অথবা যিকোনো নতুন প্ৰয়োজনীয় পইচা লগাই ধন আৰ্জিব পাৰে। অৰ্থাৎ আপোনালোকৰ আৰ্থিক ক্ষেত্ৰখন আজি খুবেই এটা ভাল পৰিণাম দিব আজিৰ দিনটোত, আৰু আপোনালোকে যি ঠাইতে আপোনালোকে নিৱেশ কৰে তাতে আপোনালোকৰ লাভালাভ হোৱাৰ পৰিলক্ষিত হৈছে। আপুনি চিন্তামুক্ত হৈ আপোনাৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ মাজত আনন্দ মুহূৰ্ত বিচাৰি প্ৰয়োজন আছে। অৰ্থাৎ আপোনালোকৰ পৰিয়াল বা ঘনিষ্ঠ বন্ধু বান্ধৱৰ মাজত খুব এটা আজি ভালভাৱে আজিৰ দিনটো আপোনালোকৰ মাজত অতিবাহিত হ'ব আনন্দ ফূৰ্তিৰ মাজেৰে। প্ৰত্যেক দিনে প্ৰেমৰ পৰা আপোনাৰ এই অভ্যাসটো সলনি কৰক। অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত যে অত্যাধিক যিটো আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অত্যাধিক যি প্ৰেম কৰা যি নীতি নিয়মৰ পৰা আপুনি আঁতৰাই যে সেই নীতি নিয়ম ভাঙি যেতিয়া আপুনি বহুত নীতি নপৰে তাৰ বাবে আপুনি গুৰুত্ব প্ৰদান কৰিব লাগে। আপোনাৰ অনুভৱ হ'ব যে আপোনাৰ পৰিয়ালৰ সহযোগ আছে বাবে আপুনি আজি অফিচৰ উন্নতি কৰিব পাৰিছে। অৰ্থাৎ পৰিয়ালৰ সহযোগিতা আপোনাৰ কৰ্মক্ষেত্ৰত এটা ভাল প্ৰভাৱ পৰিব। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতৰ সময় অপচয় কৰিব পাৰে। অৰ্থাৎ আপোনালোকে অদৰকাৰী কামত আপুনি আজি অধিকতম সময় খৰচ কৰা পৰিলক্ষিত হৈছে। সেয়া আপুনি কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। যদি আপুনি আৰু আপোনাৰ জীৱনসংগী খোৱা বোৱাত অলপ লগাতকৈ অধিক ধ্যান দিয়া আৰম্ভ কৰে তেন্তে আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনাৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে জীৱনসংগীৰ অত্যাধিক গুৰুত্ব আপোনাৰ স্বাস্থ্যহে কিন্তু অৱনতিৰ কাৰণ বনিব। সেয়ে আপুনি নিজে গুৰুত্ব প্ৰদান কৰিব যে আপোনাৰ স্বাস্থ্যৰ এটা অৱনতি নহয়, লগতে আপুনি সুস্বাস্থ্য এটা অটুট ৰাখে। প্ৰতিকাৰ হিচাপে দেখিব আজি সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে হনুমান চালিচা পাঠ কৰিব আজিৰ দিনটো আপোনাৰ ঘৰত। এতিয়া আহিছোঁ বন্ধুসকল তুলা ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিৰাশাবাদী ব্যৱহাৰ আপুনি পৰিহাৰ কৰা উচিত, কাৰণ ই আপোনাৰ সম্পূৰ্ণভাৱে সুযোগসমূহ নোহোৱা কৰিব পাৰে, নহ'লে ই আপোনাৰ আভ্যন্তৰীণ সন্তুলনো ভংগ কৰিব পাৰে। অৰ্থাৎ আজি আপোনাৰ যি মনৰ নিৰাশা সেই নিৰাশা হতাশাবোৰ আপুনি পৰিত্যাগ কৰিব লাগিব, নহ'লে আপোনাৰ কৰ্মজীৱনত কিছু বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে। সেয়ে আপুনি নিৰাশা ত্যাগ কৰি আপুনি সফলতা অৰ্জন কৰিবলৈ হ'লে আপুনি এনেবোৰ
অভ্যাস ত্যাগ কৰিব লাগিব। যিসকল লোক আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে। অৰ্থাৎ আপুনি আৰ্থিক ক্ষেত্ৰখনত খুব এটা ভাল প্ৰভাৱ পৰিব আপোনালোকৰ। দিনটো অধিক ৰোমাঞ্চকৰ বনাবৰ বাবে ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সময় অতিবাহিত কৰক। পৰিয়ালৰ লগত আজি সময় অতিবাহিত কৰিলে খুব এটা ভাল প্ৰভাৱ পৰিব, লগতে ৰোমান্টিকভাৱে আজি দিনটো অতিবাহিত হ'ব। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈ ফলিব। অৰ্থাৎ আপোনাৰ প্ৰেমৰ ক্ষেত্ৰতো খুব এটা ভাল দিন আপোনাৰ। এই ৰাশিৰ জাতকসকল কৰ্মক্ষেত্ৰত লগাতকৈ অধিক কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে আপোনাৰ ছবিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত অত্যাধিক নিজৰ কথা ব্যক্ত কৰাৰ পৰা নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব। এই নিয়ন্ত্ৰণ কৰাৰ ফলত আপোনাৰ খুব এটা ভাল প্ৰভাৱ পৰিব। এই ৰাশি ব্যৱসায়ীসকলে পুৰণা বিনিয়োগৰ বাবে লোকচান হ'ব পাৰে। যদি আপুনি যাত্ৰা অথবা ভ্ৰমণ কৰি আছে তেন্তে নিজৰ বস্তু বাহিনী তোলা অথবা অতিৰিক্ত সুৰক্ষা দিয়া আৱশ্যক আছে। অৰ্থাৎ ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা আজি কিছু লোকচান হোৱাৰ আপোনাৰ সম্ভাৱনা আছে। সেয়ে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। যাত্ৰা আজি সিমান এটা ভাল নহয় হ'লেও তথাপি আপুনি যদি যাত্ৰা কৰে তেন্তে আপোনাৰ অতিৰিক্ত বস্তুবোৰ বস্তু বাহিনীবোৰ আপোনাৰ যি লগত যায় এই বস্তু বাহিনীৰ আপুনি সুৰক্ষা প্ৰদান বা গুৰুত্ব প্ৰদান কৰি যাই থাকিব লাগিব। এই দিনটো বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন। আপোনাৰ প্ৰেম গভীৰতা আজি আপোনাৰ প্ৰিয়জনে অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ প্ৰেম জীৱনৰ যি অনুভূতি সেই অনুভূতিটো আপোনালোকৰ মাজত আজি অনুভূত হ'ব আজি দিনটোত। প্ৰতিকাৰ হিচাপে কৰ্মজীৱনৰ শুভ প্ৰভাৱৰ বাবে চাকৰি অথবা কামবোৰ যোৱাৰ আগত কেশৰৰ তিলক কপালত লগাই ল'ব আজি দিনটো আপুনি কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে। এতিয়া আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশি। আজিৰ দিনটো ৰাখিব অনুযায়ী আপোনাৰ অফিচ আৰু ঘৰৰ কামৰ চাপে আপোনাক খঙাল কৰি তুলিব। দুয়োটা কাম লগ লাগি আপোনাৰ মনটো কিছু বিশৃংখলিত কৰিব পাৰে। অফিচ আৰু ঘৰুৱা কাম। বন্ধুৰ সহায়ত বিত্তীয় কঠিনতাটো ভাল হৈ যাব। বিত্তীয় যি সমস্যা ঠিক হৈ যাব। ঘৰখনক সজাবৰ বাবে নিজৰ অৱসৰ সময় ব্যৱহাৰ কৰক। ইয়াৰ বাবে পৰিয়ালৰ বাবে প্ৰশংসা লাভ কৰিব। অৰ্থাৎ আপোনাৰ ঘৰখন কিন্তু সজাবৰ বাবে আপুনি আজি সময় উলিয়াই ভালদৰে কৰালে আপুনি পৰিয়ালৰ এটা ভাল এটা সন্মান পাব। কিছুমান মানুহৰ বাবে নতুন ৰোমাঞ্চ সতেজতা আনিব আৰু গোটেই দিন আনন্দিত থাকিব। আপোনাৰ খুবেই এটা ভাল দিন আজি আপোনাৰ। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ একাগ্ৰতাৰে কাম কৰিব আৰু নিজৰ সমস্যা ধ্যান এটা বস্তুত কেন্দ্ৰিত কৰিব পাৰিলে আপোনাৰ উপলব্ধ আশাতকৈ অধিক হ'ব। অৰ্থাৎ আপুনি এই কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ হ'লে একত্ৰিত লক্ষ্য স্থান বান্ধি ল'লে আপুনি সফলতা নিশ্চয় লাভ কৰিব পাৰিব। আজি আপুনি নিজৰ মানুহৰ পৰা আঁতৰি ক'ৰবাত নিৰলে গৈ থকাৰ পছন্দ কৰিব। আজি দিনটো আপুনি ফলস্বৰূপে মনৰ শান্তি প্ৰাপ্ত হ'ব আজি। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সঁচা হয়। আপোনাৰ জীৱনৰ লগৰীয়া আপোনাৰ প্ৰকৃত প্ৰেয়সী। অৰ্থাৎ আপুনি জীৱনসংগীৰ ফালৰ পৰা খুব এটা প্ৰেমৰ অনুভূতিৰে অনুভৱ হ'ব আজি দিনটো আপোনালোকৰ মাজত। প্ৰতিকাৰ হিচাপে থাকিব আজি শৰীৰৰ ভালে ৰাখিবৰ বাবে চন্দ্ৰ পোহৰৰ তলত 15 পৰা 20 মিনিটলৈকে বহক আজি আপুনি পৰাপক্ষত। এতিয়া আহিছে বন্ধুসকল ধনু ৰাশি। আজি দিনটো ৰাশিফল অনুযায়ী আপোনাৰ উৰ্জাৰ স্তৰ আজি উচ্চ থাকিব আৰু ইমান দিনৰ কামবোৰ আপুনি আজি কৰি শেষ কৰিব পাৰিব। অৰ্থাৎ আপুনি সেই ফালৰ পৰা ক'ব পাৰে শাৰীৰিক আৰু মানসিকভাৱে খুব এটা শক্তিশালী হৈ থাকিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত আধৰুৱা কামবোৰ পেলাই থোৱা ক্ষেত্ৰত আজি আপোনাৰ সম্পূৰ্ণৰূপে সেইবোৰ কাম কৰিবলৈ সক্ষম হ'ব আজি দিনটো। সাৱধানেৰে আৰ্থিক নিৱেশ কৰক আপুনি আজি দিনটো। আপুনি কিছু লোকচান নোহোৱাকৈ আপুনি আজি গুৰুত্ব প্ৰদান কৰিলে আপোনাৰ লাভেই হ'ব। বাইদেউ আৰু ভনীৰ স্নেহ আপোনাক উৎসাহিত কৰিব, কিন্তু সৰু সুৰা কথাত খং নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত হানি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ মাজত এক ভাই ভনীৰ যি সম্পৰ্কটো আজি অটুট ৰাখিবলৈ সক্ষম হ'ব। লগতে আপোনাৰ আজি খং আজি নিয়ন্ত্ৰণ কৰিব লাগিব। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত হোৱা প্ৰবল সম্ভাৱনা আছে আজি আপোনাৰ। পৰ্যটন ক্ষেত্ৰত আপোনাৰ বঢ়িয়া কেৰিয়াৰ প্ৰদান কৰিব পাৰে। সেই সময়ত আপোনাৰ উচ্চাকাংক্ষা বুজি পোৱা আৰু তাক সম্পূৰ্ণ কৰাৰ বাবে বহুত পৰিশ্ৰম কৰা সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে। আপুনি যিহেতু
পৰ্যটন ক্ষেত্ৰত আপোনাৰ যিবোৰ পৰ্যটন ভাল পায় তেনেবোৰ ক্ষেত্ৰত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত অধিক সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপোনালোকৰ এই সফলতা আৰু অধিক ভালদৰে পাবৰ বাবে আপুনি পৰিশ্ৰম কৰি যাওক। সফলতা আপোনাৰ বাবে খুব অপেক্ষা কৰি আছে, সেয়ে আপুনি অন্যথা পৰিশ্ৰম কৰিলেই হ'ল। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপোনালোকৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। অৰ্থাৎ আপোনালোকে নিজক বুজিবলৈ বা নিজক ভালদৰে কিছুমান সিদ্ধান্ত ল'বলৈ, আপুনি নিজক চিনিবলৈ আপুনি আজি ভাল এটা সময় বুলি আপোনাৰ উপকৃত হৈছে। আপোনাৰ জীৱনসংগী জ্ঞাত নোহোৱাকৈ আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰে যি কথা আপুনি কেতিয়াও পাহৰিব নোৱাৰে। অৰ্থাৎ জীৱনসংগী আপোনাক নুসুধাকৈ কিছুমান কাম কৰাৰ ফলত আপুনি আজি আশ্চৰ্যকৰ অনুভৱ কৰিব। গতিকে খোৱা পাতি ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভালে থাকিব। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ নিয়মিত ব্যায়াম, শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু ব্যৱসায়ীসকলৰ বাবে আজি ব্যৱসায় লোকচান হ'ব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিবও পাৰে আপোনাৰ। অৰ্থাৎ আপোনালোকে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰিবৰ বাবে আপুনি নিয়মিত ব্যায়াম কৰিলে বহুতো পৰা ভাল ফল পাব। লগতে ব্যৱসায়ীসকল আজি কিছু আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। তেখেতসকলে ব্যৱসায় আৰু অধিক ভালদৰে বৃদ্ধি কৰিবলৈ হ'লে আৰু অধিক আৰ্থিক লগাব লাগিব। আপোনাৰ বেছিভাগ সময় বন্ধু আৰু পৰিয়ালৰ মাজত অতিবাহিত হ'ব আজিৰ দিনটোত। বহুতো মানুহৰ বাবে আজি ৰোমান্টিক সন্ধিয়া, ধুনীয়া উপহাৰ আৰু ফুলেৰে ভৰপূৰ হ'ব আজিৰ দিনটোত। এইখিনি সময় বেলেগৰ লগত বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। এটা ব্যৱসায়িক ফালৰ পৰা কিবা ৰচক মেগজিন বা উপন্যাস পঢ়ি দিনটো আজি ভালকৈ অতিবাহিত কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে নতুন জ্ঞান অৰ্জনৰ বাবে আপুনি মেগজিন বা কিতাপ পঢ়িলে খুব এটা ভাল প্ৰভাৱ পৰিব আজি। আপোনাৰ চিনাকি মানুহৰ কিছু কামৰ বাবে আপুনি জীৱনসংগী আকৌ আপোনাৰ প্ৰেমত পৰি যাব। অৰ্থাৎ জীৱনসংগীৰ ফালৰ পৰা খুব এটা ভাল দিন আপোনাৰ। প্ৰতিকা হিচাপে থাকিব সুখ শান্তিৰে ভৰা জীৱন বিচাৰিলে শনিদেৱক সৰিয়হৰ তেলেদি অভিষেক কৰক আপুনি আজি পৰাপক্ষত। এতিয়া আহিছো বন্ধুসকল কুম্ভ ৰাশি। আজিৰ দিনটো ৰাশিফল অনুযায়ী আপোনাৰ সন্ধিয়াৰ সময়খিনি বহুতো ধৰণৰ অনুভূতিৰে আৱৰি থাকিব আৰু সেইবাবে আপুনি হতাশ হৈ যাব পাৰে। অৰ্থাৎ আপুনি বহুতো চিন্তাধাৰা আপোনাৰ সন্ধিয়া সময়খিনি মনলৈ আহি থাকিব পাৰে, যাৰ ফলত আপোনাৰ মনটো কিছু বেয়া লগাব পাৰে। সেয়েহে আপুনি যিমান পাৰে এনেকুৱা সমস্যাবোৰ সোনকালে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব। কিন্তু অত্যাধিক চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ সুখ আপোনাৰ নিৰাশাবোধৰ তুলনাত বহুত বেছি আনন্দহে আপোনাৰ দিব। অৰ্থাৎ আপোনাৰ সুখৰ তুলনাত আজি আপোনাৰ দুখৰ তুলনাত আপোনাৰ যে সুখ আজি অত্যাধিক আপোনাৰ। খৰচত হোৱা অপ্ৰত্যাশিত বৃদ্ধি আপোনাৰ মনত অশান্তি ভংগ কৰিব পাৰে। অৰ্থাৎ আপোনাৰ খৰচত কিছু ব্যয় হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত হাঁহি খিকিন্দিৰে ভৰা ব্যৱহাৰ আপোনাৰ পৰিৱেশত লঘু আৰু আনন্দৰে ভৰা কৰি তুলিব। অৰ্থাৎ পৰিয়ালৰ ক্ষেত্ৰত আনন্দমুখৰ পৰিৱেশ আজি চলি থাকিব। আজি আপুনি জীৱনত সঁচা প্ৰেমৰ অভাৱ অনুভৱ কৰিব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি কিছু অভাৱ আজি অনুভৱ কৰিব পাৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তু সময়ৰ লগত সলনি হয় আৰু এইটোৱে আপোনাৰ ৰোমান্টিক জীৱনত পৰিৱৰ্তন আহিব আজিৰ দিনটোত। আপোনাৰ প্ৰফেশ্যনত দক্ষতাক বৃদ্ধি কৰি আপুনি নিজৰ কেৰিয়াৰৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। অৰ্থাৎ কেৰিয়াৰৰ ক্ষেত্ৰত খুব এটা ভাল সুবিধা আজিৰ দিনটোত আপোনালোক আহিব পাৰে। আপোনালোকৰ ক্ষেত্ৰত আজি আপোনাৰ অপাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আছে। আপোনাৰ সকলো ক্ষমতা আৰু ভাল কৰি আৰু অধিক ভাল কৰাৰ চেষ্টা কৰক। আৰু অধিক সফলতা প্ৰাপ্তিৰ বাবে আপুনি আৰু অধিক পৰিশ্ৰম কৰিব লাগিব। এই পৰিশ্ৰম অনুযায়ী আপোনাৰ সফলতা প্ৰাপ্তি হ'ব কম দিনৰ ভিতৰত। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুতো শুভ দিন। আপুনি ধাৰ্মিকমূলক কাম কাজ কৰাৰ ক্ষেত্ৰত খুব এটা ভাল আজি। আপোনাৰ জীৱন লগৰী লোকচানৰ বাবে আপুনি বহুতো চিন্তিত থাকিব, কিন্তু তেখেতৰ বাবে আপুনি কিন্তু বঢ়িয়া কাম কৰিব পাৰে। অৰ্থাৎ জীৱনসংগী কিছু আজি লোকচান হোৱাৰ সন্মুখীন আছে। প্ৰতিকা হিচাপে চাউল অথবা মাৰ পৰালৈকে নিজৰ ওচৰত ৰাখিলে আপোনাৰ আৰ্থিক উন্নতিত সহায় হ'ব। আজিৰ দিনটোৰ লগত সুস্বাস্থ্যৰ ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছো বন্ধুসকল শেষৰটো ৰাশিফল মীন ৰাশি। জীৱনৰ পিনে গভীৰ ধাৰণা এটা লৈ চলা ভাল নহয় আপোনাৰ।
দৈৰ্ঘ্যৱতী নিৱেশৰ পৰা বাচক আৰু নিজৰ বন্ধুৰ লগত বাহিৰত গৈ কিছু সময় মুহূৰ্ত অতিবাহিত কৰক। অৰ্থাৎ বন্ধুবৰ্গৰ লগত আপুনি সময় অতিবাহিত কৰিলে লগতে আপোনাৰ নিৱেশৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিলে খুব এটা ভাল প্ৰভাৱ পৰিব। আপোনাৰ গভীৰ প্ৰেমে আপোনাৰ প্ৰিয়জনৰ কাৰণে অমূল্য বস্তু হ'ব। প্ৰেমৰ ক্ষেত্ৰত খুব এটা ভাল। আপুনি আজি ব্যৱসায়িক লেনদেনসমূহ সম্পূৰ্ণৰূপে সম্পূৰ্ণ কৰিব পাৰিব। লগতে মনোৰঞ্জনৰ লগত জড়িত যিকোনো পৰিযোজনাৰ লগত বহুতো ব্যক্তিক সংযোগ কৰাব পাৰে। অৰ্থাৎ আপোনালোকৰ ব্যৱসায়িক লেনদেনৰ আপোনাৰ সম্পূৰ্ণৰূপে সম্পূৰ্ণ হ'ব। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশত কিছু লাভালাভ হোৱাৰ সম্ভাৱনাও আছে। কিবা ৰচক মেগজিন অথবা উপন্যাস পঢ়ি আজিৰ দিনটো ভালকৈ অতিবাহিত কৰিব পাৰিব। এনেবোৰ কিতাপ পঢ়িলে আপোনাৰ খুব মানসিকভাৱে শান্তি লাভ কৰিব পাৰে। আপুনি এইটো কথা জানেনে আপোনাৰ জীৱন লগতে আপোনাৰ এক দেৱতাৰ দৰে তেখেতক গুৰুত্ব প্ৰদান কৰক আৰু এইটো কথা আপুনি নিজে নিজে গম পাব। অৰ্থাৎ আপোনালোকে বৈবাহিক জীৱনত কিছু গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে আজি। প্ৰতিকাৰ হিচাপে থাকিব ঘৰত ৰঙা গছ লগাই যত্ন কৰিলে স্বাস্থ্য ভালে থাকিব আপোনাৰ। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো শেষ কৰালে আপোনালোকৰ অনুৰোধ, মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যন অতি কম মূল্যত আপোনালোকৰ প্ৰয়োজন সাপেক্ষে সেই কিতাপবোৰ কিনক। আপোনালোকে অতি কম মূল্যত মোৰ এই ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ সেইবোৰ কিনিব পাৰে। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। ভিডিঅ'টো অকণমান ভাল লাগিছে যে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। ওম নমঃ শিৱায়।